নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি হৈ যোৱা SI এক্সামৰ কাট অফটো মই এনালাইজ কৰিছোঁ। যিটো মই পাইছোঁ আজি কাট অফটো পেপাৰটো চালোঁ আৰু পেপাৰটো চোৱাৰ পিছত সকলো ল'ৰাবিলাকৰ লগত কথা পতাৰ পিছত আপোনালোকক মই একদম সঠিক 100%টো ক'ব নোৱাৰি, প্ৰায় 80-90% মই আপোনালোক গেৰেণ্টি দিব পাৰি ইয়াৰ নিচিনাই আপোনালোকে কাট অফ আহিব। আৰু আজি পেপাৰটো মডাৰেট লেভেল আছিলে, যিটো মানে নৰ্মেল মডাৰেট বুলি ক'বলৈ না ইজি আছিলে না টান আছিলে। চ' SI এক্সামৰ মই কেইটামান ফিজিকেলৰ মই আপোনালোকক কাট অফটো কৈ দিছোঁ। আপোনালোকে স্কিমত চাব পাৰে কাট অফটো। আগৰ কাট অফটো 2020 চনৰ আছিলে আপোনাৰ URৰ কাট অফটো আছিলে 44.5 আৰু ফিমেলৰ আছিলে 34.5, OBC আছিলে 40 আৰু ফিমেলৰ আছিলে 31। আৰু 2022 চনত যিটো এক্সাম হৈ গ'ল, যিটো ৰিজাল্ট দিলে আপোনালোকে গম পাইছে চাগে, তাৰ UR কাট অফটো 71লৈ বৃদ্ধি পাইছে আৰু ফিমেলটো 59.2 হৈছে, OBC 65.5 আছে আৰু 55.5 আছে। আপোনালোকে চেক কৰি আছে, আপোনাৰ স্কিমত চাই আছে। এতিয়া কথাটো হৈছে যে এইবাৰৰ এক্সামৰ কাট অফটো কিমান যাব ফিজিকেলৰ কাৰণে দেই, সেইটো মনত থৈ ল'ব। এইবাৰ কাট অফ যদি মই এনালাইজ কৰি চালোঁ, তাৰপিছত দেখা পালোঁ যে URৰ কাৰণে 75 প্লাছ যাবই, 100% মই গম পাইছোঁ ইয়াত 75 চে 80 প্লাছ যাব পাৰে, কোনো ভৰসা নাই। কিয় এবাৰ ল'ৰাবিলাকে বহুত পঢ়ি আছে, বহুত দিনৰ পৰা এক্সামৰ কাৰণে তৈয়াৰী কৰিছে। ADRE গুচি গ'ল, APSC গুচি গ'ল, এনেকৈ ল'ৰাবিলাক পূৰা তৈয়াৰী আছে। SSC GDও দিছে, ল'ৰাকেইটা পূৰা তৈয়াৰী হৈ আছে। সেইকাৰণে 75 চে 80 মেলৰ কাৰণে কৈছোঁ URৰ, আৰু ফিমেলটো তাতকৈ কমিব 75 বিল'ই হ'ব। অ'কে, OBCটো মই ধৰিছোঁ 70, মানে 70 প্লাছ যাবই, মাছবি। ইয়াত মই মোৰ অনুমান পূৰা লাগিছে 70 প্লাছ যাবই, তাতকৈ কমিব পাৰে 1-2 নম্বৰ। ছোৱালীৰ ক্ষেত্ৰত কমিব, কিন্তু ল'ৰাৰ ক্ষেত্ৰত 70 প্লাছ যাব, একদম 100% আছে। SCটো মানি লওক 2-3 নম্বৰ 68-65 মানি লওক, 68 to 65ৰ ভিতৰতে SC থাকিব। আৰু ST আছে, ST 65তকৈ বিল' যাব পাৰে বা 60লৈকে যাব পাৰে ST হিলবিলাকত, আৰু তাতকৈ কমিবও পাৰে। এই আছিলে আজিৰ কাট অফৰ এনালাইজ। আপোনালোকে কি পাইছে তলত কমেণ্ট কৰি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।